জয় কৃষ্ণৰু জয় জয়তে অতীত বৰ্তমানৰ শ্ৰী শ্ৰী কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাই আপোনালোকৰ চৰণতো সেৱা জনাইছোঁ। আজি মই অকলে ঘৰত থাকি একদম ভাল লগা নাই আৰু ভাল নলগাৰ কাৰণে মই এতিয়া এই ৰুদ্ৰপ্ৰভু বুলি কয় আৰু ৰুদ্ৰপ্ৰভুৰ ঘৰলৈ আহিছোঁ। আয়ে মোক মাতিয়ে থাকে, সময় নাপাওঁ। তাৰপিছত আজি আহিলোঁ আইৰ ওচৰলৈ। আয়ে খুব মৰম কৰে আৰু অহাৰ লগে লগে আয়ে মানে ছোৱালীজনীক চাহ বনাবৰ কাৰণে দিলে। ছোৱালীজনীয়ে চাহ পিঠা আনি দিলে। মইতো চাহ নাখাওঁ, বাকী পিঠা দিলে, পানী দিলে, খালোঁ। তাৰপিছত আয়ে মানে আমাৰ প্ৰভুৰ কথা মনত পেলাই কান্দিছে। মানে মোক চাগে সেইটো কাৰণেই চাগে আজি প্ৰভু ঈশ্বৰে আনালে আৰু মোৰ মানুহজনৰ কথা ভাবিয়ে মই আহিছোঁ। মোৰ মানুহজনে কৈছিলে যে সাতটা তীৰ্থ ফুৰিলে যি হয়, এঘৰ ভকতৰ ঘৰত যদি যায় তেতিয়াহ'লে সেইখিনি পুণ্য হয়। গতিকে মোৰ মানুহজনৰ কথা ভাবি ভাবি মই এই আইহঁতৰ ঘৰলৈ আহিলোঁ আৰু অহাৰ পিছত আয়ে চিধাই উলিয়াইছে, আই আপোনাৰ প্ৰভুৰ কথা ইমান মনত পৰিছে। এদিন যে আপোনাৰ প্ৰভুৱে আপোনাৰ কথা আৰু আমাৰ প্ৰভুৰ কথা দুইজনে পৰীক্ষাটো দিবলৈ কৈছে, এনেকৈ কৈ আয়ে মানে কান্দি দিছে আৰু আই কান্দাৰ পিছতহে মই কান্দিছোঁ। মইতো মানুহজনৰ কথা মনত অকলে নীৰৱে থাকিলে ভাবি কান্দো, কিন্তু আজি আয়ে কান্দাৰ কাৰণে কান্দিলোঁ। তাৰপিছত আইহঁতে মানে গুৰুদেৱ 2003 চনত আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰম চুকুলি ভৰিয়ালৈ আহোঁতে শৰণ লৈছিলে। আয়ে বহুতখিনি প্ৰভুৰ কথা পাতি আছিলে। মই বোলো ৰ'ব, মই আজি আপোনাৰ কথাকেইটা উঠাম, আপুনি ক'ব। জয় কৃষ্ণৰু আই। জয় কৃষ্ণ। আই আপোনালোকে এতিয়া শৰণ লোৱাটো 2003 চনত প্ৰভু আহোঁতে আপোনালোকে শৰণ ল'লে। তাৰপিছত আপোনালোকে ইয়াত শৰণ লোৱাৰ পিছত আপোনালোকৰ ওপৰত এনেকৈ ওচৰৰ মানুহে কেলে শৰণ লৈছে বুলি কোনেও একো কৰা নাই নে? একো কোৱা নাই। আমাৰ তেতিয়া মানে কি হয়, লগত এতিয়া আমি তেনেকৈ আছোঁ নহয়, লগতে তেতিয়া আমি লগতে আছোঁ। তাৰপৰা আমাৰ দেউতাটো বামুণীয়া হয়। তাৰপৰা আমি এনেকৈ টুটুবাই মানে তত্ত্বহাৰ পঢ়ে। আজি দেউতা তত্ত্বহাৰ পঢ়িম এনেকৈ বুলি কয়। তাৰপিছতে আমি নহয়, তাৰপিছতে আমি প্ৰথমতে আমি নাম পালোঁ মানে লিলিয়াই, চৰলাই, তেনেকৈ দীপালী আই আৰু দীপালী আই মাক তেনেকৈ মানে অহা যোৱা কৰি থাকে। তাৰপৰা এদিন ক'লে এনেকৈ প্ৰভু আহিব আশ্ৰমলৈ, তহঁত যাবি নেকি? মোৰ আৰু বগা মেখেলা নাই। আমাৰ টুটুবাইক ক'লোঁ, মোৰ আপোনাৰ বগা মেখেলা আছে যদি দিয়ক বগা মেখেলা এখন। টুটুবাই বাকচৰ পৰা বগা মেখেলাখন উলিয়াই দিলে। তাৰপৰা আমাৰ এতিয়া মই আৰু বোৱাৰীজনী যাবলৈ ওলাইছোঁ। তাৰপৰা আমাৰ এওঁ কৈছে মই নাযাওঁ নেকি। মই তেতিয়া সি তাত চেণ্ট্ৰেল স্কুললৈ যায়। মই স্কুল নাযাওঁ নেকি। মায়ে ক'লে ব'ল ব'ল ব'ল, চব যাওঁ আমি বুলি ক'লে। গ'লোঁ, গৈ গাড়ীখন মানে আমাক উঠাই পথালি পাহাৰলৈ গৈছেগৈ আৰু ভকত আনিবৰ কাৰণে। ডাঙৰ STC গাড়ী এখন। তেতিয়া আকৌ সেই প্ৰভু ইয়াত আহিছে। এই প্ৰভু কি আছিলে জানো, সেইজন যে কপনি প্ৰভু, ভূঞা প্ৰভু উঠি আহিছে। ভূঞা প্ৰভু ছোৱালীও আছিলে। ছোৱালীও তেনেকৈ উঠি আহিছে, আইও উঠি আহিছে। তাৰপৰা তেনেকৈ উঠি আহি আমি আহিলোঁ। আমাৰ প্ৰভুৱে ক'লে মই নামি দিওঁ নেকি মা। আমাৰ মায়ে ক'লে তই কিয় নামিবি, ব'ল প্ৰভু তাত যাওঁ, তাতহে আহিছোঁ বুলি ক'লে। গ'লোঁ, গৈ তেতিয়া এনেকৈ সোমাই গৈছোঁ আৰু আমাৰ গাঁৱৰ পৰা বহুত ভকত গৈছিলে। তেওঁ লগৰো গৈছে 2-3জন। তাৰপৰা গৈছোঁ তেনেকৈ। তাৰপৰা তাতে নাম ল'লোঁ। লৈ মেলি আহি আমি কি কৰিলোঁ, আহি আমি মানে ইয়াতে টুটুবাই ক'লে আমি তত্ত্বহাৰ পঢ়োঁ। টুটুবাই তত্ত্বহাৰ এভাগ আনিলে। আনি পিনি আমি ভাবিলোঁ ইয়াতে পঢ়োঁ নেকি। আমি এনেকৈ শোৱা ৰুমতে, আমাৰতো আসন নাই তেতিয়া, শোৱা ৰুমতে মানে এনেকৈ ঠাই থুই মোহাৰি পঢ়িবলৈ আৰম্ভ কৰোঁ। তাৰপৰা আমি বুজি নোপোৱাকেইটা আমি তেতিয়া বহাগীয়াই আছিলে। বহাগীয়াই কয় আমাৰ টুটুবাই, আই আহিব দেই, আমি তত্ত্বহাৰ পঢ়িম। বহাগীয়াইও আহে তেনেকৈ। আকৌ আই আহিলেও নাহিলেও মানে আমি ঘৰৰকেইটাই আমাৰ সন্ধিয়া হয় আৰু গা পা ধুই চুৰিয়া পিন্ধে। টুটুবাই আৰু জোলবাই সিহঁতে দুইজনীয়ে চাদৰ মেখেলা পিন্ধে। আমিতো বোৱাৰীকেইজনীয়ে চাদৰ মেখেলা পিন্ধিয়ে থাকোঁ। এনেকৈ শাৰী পেটি বহি যাওঁ। তাৰপৰা দেউতাক কওঁ, দেউতা আমি আজি তত্ত্বহাৰ পঢ়িম নহয়, আমাক আজি প্ৰসাদ লাগিব। দেউতাই বুট লৈ আহে আমাৰ কাৰণে। প্ৰসাদনো তহঁতি কি খাবি, বুট আনিলে হ'বনে সেইবুলি কওঁ। বোলো হ'ব হ'ব সেইবুলি কওঁ। বুট আনি আৰু তিয়াই থৈ দিয়ে মায়ে। তাৰপৰা আমাক খৰাহি এটাতে তলত কলপাত এখিলা দি ওপৰত কলপাত এখিলা ঢাকি আৰু মায়ে তেনেকৈ একদম পানী এচাটি মাৰি পিনি এনেকৈ খৰাহিটো থয়। তাৰপৰা এনেকৈ তত্ত্বহাৰ টুটুবাই পঢ়ে আৰু আমি শুনি থাকোঁ। তাৰপিছতে বুজি নোপোৱা কিছুমান দেউতাক মানে সুধোঁ, দেউতা কি কৈছোঁ এইটো এনেকৈ। মই দেউতা ভকত আছিলে জানো? দেউতা ভকত নহয়, হ'লেও তথাপিতো মানে এইখিনি সুবিধা দিছে, দেউতাই সুবিধা দিয়ে আকৌ সেইখিনি। তাৰপৰা দেউতাক সোধে, আমাৰ হেৰিয়ে সোধে, এওঁ সোধে, দেউতা ইয়াক কি কৈছোঁ, এইটো কি কৈছে। দেউতাই আকৌ তেনেকৈ বুজাই দিয়ে। বুজাই দি মেলি তেনেকৈ আমি তত্ত্বহাৰ পাঠ কৰি আছোঁ আৰু আমাৰ বুট শেষ হ'লে দেউতাক কওঁ, দেউতা আজি বুট শেষ হ'ল দেই, আমাৰ আকৌ লাগিব আজি প্ৰসাদ বুলি কওঁ। দেউতাই আকৌ আনি দিয়ে।
তেনেকৈ পঢ়ি মানে আমি বহুত দিন তেনেকৈ আমি তত্ত্বসাৰ মানে বহুত পঢ়িলোঁ আৰু তেনেকৈ। তাৰপিছত কিবা প্ৰভুৰ অলৌকিক তেতিয়া কিবা এটা পাইছিলেনে? সেই তেনেকৈ হেৰি কৰাৰ পিছত দিনে দিনে আপোনালোকৰ কৃষ্ণগুৰুৰ নাম লৈ ভাল লাগিলেগে নে বেয়া লাগিলেগে নে কেনেকুৱা লাগিলে? কেনেকৈ আগৰ এটা ধৰ্মৰ পৰা কেনেকৈ কৃষ্ণগুৰু সোমোৱাৰ পিছত কি ভাল পালে আপোনালোকে? তাৰপিছতে আমাৰ ঘৰত এতিয়া বছৰেকীয়া দেউতাই বছৰেকীয়া বাৰ্ষিক পাতে, বাৰ্ষিক পাতিলে তেতিয়া আমি কি কৰিলোঁ, দেউতাইতো এতিয়া বাৰ্ষিক পাতিবই, দেউতাই তেওঁ বামুণীয়া ভকত মাতিছে আৰু তাৰপৰা আমিতো এতিয়া প্ৰসাদ নাখাওঁ, দেউতাই একদম বহুত মানে প্ৰসাদ গাখীৰ চাখীৰ এনেকৈ জলপান চলপান গোটাইছে আৰু আমি আকৌ জলপানটো মানে গাখীৰ কি আগ নকৰা বাহিৰেও আৰু বেলেগ বহুত থাকে নহয়, আমি তাৰ পৰা গাখীৰ খাইছোঁ, জলপান খাইছোঁ তেনেকৈ। তাৰপৰা আমাৰ গোঁসাইঘৰত দেউতাৰ গোঁসাইঘৰত যি মানে জলপান চলপান গোটাইছেগৈ, আমি সেয়া খোৱা নাই। তাৰপৰা মায়ে ভকত আগত কৈছে আমাৰ ইহঁতি কৃষ্ণগুৰুহে, আমাৰ ইহঁতি প্ৰসাদ নাখায়, আমাৰ ইহঁতি কৃষ্ণগুৰু এনেকৈ। তাৰপৰা ভকতবিলাকে আমাক একো কোৱা নাই, মনতে বেয়া পাইছে, ভাবিছে এখন ঘৰতে দুটা ধৰ্ম পালিছে এনেকৈ বুলি ভাবি পিনি আমি সিহঁতক পাওঁ মানে হেৰি কৰিছোঁ আৰু চাহ তাহ খুৱাইছোঁ মেলিছোঁ, ধৰক সেৱা শুশ্ৰূষা কিন্তু কৰিছোঁ, ধৰ্মটো মানে ঠিক ৰাখিছে যে বেলেগৰ প্ৰসাদ খাব নালাগে, সেইটো নাই কৰা। এইফালে হেৰি আমাৰ মুখেৰে একো কোৱা নাই, সিহঁতৰ অন্তৰতে যি আছে মানে তেনেকৈ শলাগিছে, মায়ে কৈ আছে ভকতৰ আগত তেনেকৈ। আমি আমাৰ নিজৰে মানে পৰিয়ালৰ খুৰাহঁত আহিছে, সিহঁতৰ আগতো কৈছে আমাৰ ইহঁতে কৃষ্ণগুৰু, ইহঁতে প্ৰসাদ নাখায় এনেকৈ। আমি আকৌ মাক মানা কৰিছোঁ, মাক কৈছোঁ এনেকৈ কৈ নাথাকিবচোন, আপুনি কিয় কৈ থাকিব লাগে, মাক এনেকৈ কৈছোঁ। তাৰপৰা ৰাতিপুৱালৈ আকৌ সিদ্ধ গোটাইছে নহয়, সিদ্ধ আমি এতিয়া নাখাওঁ নহয়, আমি কি কৰিছোঁ, আমাৰ সিফালে মানে বাঁহৰ ঘৰ এটা আছিলে, সেই বাঁহৰ ঘৰটোতে মোক কৈছে আমাৰ টুটুবাই কৈছে আমাৰ প্ৰভাই আমাৰ গোটেইখিনিৰ কাৰণে আমাৰ তাতে বনাইগৈ, যা সৰু বটুৱাটো লৈ যা। মই তাত বনাইছোঁ। তেনেকে হ'লেও মানে আপোনালোকে খুৰাই চাইছে, কৈছে কি কৰিছ তই বুলি কৈছে। মই কৈছোঁ আমি হেৰি কেইটামান বনাইছোঁ খুৰা এই বুলি। তাৰপৰা খুৰাই মোক সোধা নাই, প্ৰশ্ন কৰা নাই যে তহঁতি আমি বনোৱা নাখাওঁ নেকি বাৰু। এতিয়া এইটো কওকচোন, এতিয়া সেই তেতিয়াৰ পৰা আহিলোঁ। তাৰপিছতে তেনেকৈ থাকি আমি এতিয়া বেলেগ হ'লোঁ, বেলেগ হৈ আসন চাখন পাতিলোঁ। দেউতাই আমাক নক'লে যে তথাপিও তহঁতি বা একো মানে আমাক হেৰি নকৰিলে, বেয়াকে একো নক'লে মানে তোমালোকে যি ধৰ্ম কৰা খালি ভালকৈ থাকিবলৈ কৈছে। হয়, আমাৰ ঘৰতো তেনেকৈ ভাগৱত চাগত পাতোতে দেউতা আহে বহে শুনে তেনেকৈ। সেয়া গতিকে এয়া আমাৰ প্ৰভাই হয়, জয় কৃষ্ণৰু আই, জয় কৃষ্ণৰু। এই প্ৰভাইহঁতে এইকণ জেগাত যেতিয়া প্ৰথম শৰণ লৈছে, মই আজি একদম অফিচৰ ড্ৰেছতে আছোঁ দেই, অপৰাধ নধৰিব, চেলেংখন নাই আজি গাত, কাৰণ অফিচলৈ ওলাইছিলোঁ। অফিচলৈ ওলোৱাৰ পিছতো বাকী কামখিনি য'ত ত'ত কৰি তালৈ গৈ নাপালোঁগৈ আৰু ভাবিলোঁ সময় আছে যেতিয়া ভকত এঘৰলৈকে গৈ আহোঁ, কাৰণ এজন ভকতৰ ঘৰলৈ গ'লে 7খন তীৰ্থ যোৱাৰ সমান হয়। নাজানো, আমাৰ প্ৰভুৱে কৈছিলে যে, মোৰ হাজবেণ্ড প্ৰভুৱে কৈছিলে যে তেওঁ বোলে কোনোবা গ্ৰন্থ এখনত পাইছিলে, তত্ত্বসাৰতে পাইছিলে নেকি, তেওঁ খুব পঢ়িছিলে সেইখিনি। তাৰপিছত মই সেইটো কথাকে শুনি ভাবি আজি আহি পালোঁ আৰু আইক লগ পালোঁ। তাৰপিছত ভাবিলোঁ আইৰ কথাখিনি মই ইয়াতে কওঁ। তেওঁক কিমান তেওঁ এখন ঘৰৰ বোৱাৰী, সেইখন ঘৰতে থাকি কৃষ্ণগুৰু প্ৰভু লখিমপুৰ আহোঁতে গৈ দৰ্শন কৰিবলৈ গৈ শৰণ ল'লে, তেওঁৰ স্বামীয়ে শৰণ ল'লে। তাৰপিছত সেই একেখন ঘৰতে থাকিও সম্পূৰ্ণ শহুৰ শাহুৰক যি কৰিব লাগে গোটেইখিনি কৰি দিছিল, কিন্তু সেই সকামখনত তেওঁলোকৰ শহুৰ শাহুৰে কৰা নিয়মটোৰ প্ৰসাদ কিন্তু খোৱা নাছিল। কাৰণ শংকৰদেৱে যে কৈ গৈছিলে যে মানে মূৰ্তিকো নাচাইবা গৃহতো নপঢ়িবা ধৰ্ম হৈব বেভিচাৰ। গতিকে তেওঁলোক এতিয়া কৰিব কি, নিজৰ শহুৰ শাহুৰৰ ঘৰতে থাকি ঈশ্বৰক পালে। গতিকে সিহঁতি মূৰ্তি পূজা নহয়, সকাম এখন, কিন্তু তেওঁলোকে তাত প্ৰসাদো নাখালে, হেৰিও নাখালে। তাৰ কাৰণে একো নাই হোৱা। তেওঁলোকে যিমান যত্ন কৰিব লাগে, চাহ দিব লাগে, কি কৰিব লাগে, সেই ভকতসকলক চব যত্ন কৰিছে। আজি তেওঁলোকে এক্সট্ৰাকৈ ঘৰ এখন বনাইছে আৰু এয়া কৃষ্ণগুৰু পকাকে বাহিৰত এয়া আশ্ৰম এতিয়া মানে তেওঁলোকৰ আসন ভাগ পাতিবৰ কাৰণে পকাকে উঠাই আছে আৰু ঘৰবিলাক এয়া মানে ভালকৈ আৰু হাফ ৱাল দি হেৰি কৰি এতিয়া নিজাববীয়াকৈ কৰি লৈছে। লাহে লাহে তেওঁলোকৰ সকলো ঈশ্বৰৰ কৃপাত আৰু মহিমাত ভালে চলিছে। আৰু তেওঁলোকে এনেদৰেই ধৰ্ম অন্তৰৰ পৰা লোৱা হয়, আৰু এই ধৰ্মটো যেতিয়া অন্তৰৰ পৰা লয় তেতিয়া কোনে কি ক'ব, কোনে বেয়া পাব সেইটোলৈ নহয়, ঈশ্বৰে বেয়া পাব নেকি সেইটো চাব লাগে। ঈশ্বৰে যাতে বেয়া নাপায়, ঈশ্বৰৰ নিয়মটোত থাকিব লাগে। মানুহে বেয়া পোৱাটো ডাঙৰ কথা নহয়।
ঈশ্বৰে ভাল পায় যাক ভেটিও নালাগে তাক। মানুহে হিংসা কৰে যদি ঈশ্বৰে তেওঁকে মানুহে হিংসা কৰাটোলৈ চিন্তা কৰিব নালাগে। ঈশ্বৰে যাতে হিংসা নকৰে, আৰু ঈশ্বৰে যদি হিংসা কৰে তেতিয়াহ'লে ভেটিও উচান দিয়ে তাৰ বুলি এটা কথা আছে। গতিকে এই ধৰণেৰেই কৃষ্ণগুৰু প্ৰভুক আমাৰ ভকতসকলে ভক্তি কৰিছে, আৰু কালি যি আছিলে তাতকৈ 1 অনা হ'লেও আজি বাঢ়িছে, আৰু সেই হেঁপাহতে ঈশ্বৰৰ প্ৰতি বহুত একান্ত বিশ্বাসেৰে প্ৰভুৰ গুণ কীৰ্তন কৰি ফুৰে। নমস্কাৰ, জয় কৃষ্ণৰু। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু আশীৰ্বাদ কৰিব এনেকৈ ভকতৰ ঘৰে ঘৰে যাতে গৈ পেলাই মই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰোঁ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণ, জয় কৃষ্ণ।